আজি আমি খাম হাঁহ আৰু হাঁহটো চেলাই কেনে পুৰি কেনে আনিছে আৰু ঘৰতে কাটি ল'ম এতিয়া মই। তো হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে আৰু ময়ো ভালে আছোঁ। হাঁহ খাই কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাবচোন। মোৰ কিন্তু প্ৰিয় হয়, মই বিৰাট ভাল পাওঁ। এফালে মই বাকী যোগাৰখিনি ৰেডি কৰি ল'লোঁ, মানে যিখিনি লাগে আৰু আদা নহৰু কেঁচা জলকীয়া এফালে কাটি আছোঁ। বাচ্চালৈ কাম কৰিব বিৰাটেই দিগদাৰ হয়, যাৰ যাৰ বাচ্চা আছে সিহঁতে গম পায় আৰু ল'বলৈও কোনো নাই, ঘৰত অকলে চব মেনেজ কৰিব লাগে। তাৰ মাজেদিও সৰু সৰু কিছুমান ক্লিপ লৈছোঁ, এনি টাইমটো ভিডিঅ' কৰা সম্ভৱ নহয়, যিখিনি পাৰোঁ কৰিছোঁ। এতিয়া প্ৰায় মাংস কাটা হৈয়ে গ'ল। এইফালে মই বাহিৰা ৰুমতে বহি লৈছোঁ, কাৰণ বেটাই বহুত বদমাচি কৰে অকলে থাকিলে। ভাবিলোঁ তাৰ লগত কথা পাতি পাতি লগত বহাই কিনে কাটি ল'ম। এতিয়া মাংসখিনি কাটা হৈয়ে গ'ল। এটা সময় আছিল গাইজ, যেতিয়া একোৱেই জনা নাছিলোঁ, হাঁহ কেনেকৈ খায়, কেনেকৈ কাটে, কেনেকৈ বাচে, একোৱেই গম পোৱা নাছিলোঁ। কিন্তু এতিয়া সময়ে সকলো শিকাই দিছে, নজনা একোৱেই নাই, চবেই জানো এতিয়া। এতিয়া আপোনালোকৰ লগত কথা পাতোতে পাতোতে ইফালে মাংস বহায়ে দিলোঁ, তেলত ভাজি লৈ আছোঁ। একদম শুকান শুকানকৈ বনাম। হাঁহৰ মাংস ভজা ভজাকৈ ভাল লাগে, মই সেনেকৈ ভাল পাওঁ, সেইকাৰণে সেনেকৈ বনাম। হাঁহৰ মাংস খাবলৈ যিমান টেষ্টি, বনাবলৈ সিমানেই কষ্ট হয়। কিন্তু সেইখিনি কষ্ট কৰিও বেয়া নালাগে, যিহেতু পিছত বহুত টেষ্টি লাগে। হৈয়ে গ'ল প্ৰায়। ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু আজিলৈ ইমানেই।